কেতিয়াবা দেখা যায় পৰিয়ালত কোনো ব্যক্তিৰ মৃত্যু হ'লে তেওঁৰ যিমান স্থাবৰ সম্পত্তি আছে যেনে বেংকৰ FDR, শ্বেয়াৰৰ বিনিয়োগ, দৰমহা, পেঞ্চনৰ পইচা আদি দাবী কৰিবলৈ পৰিয়ালৰ সদস্য মানে লিগেল হিয়াৰ্ছসকলে নানান অসুবিধাৰ সন্মুখীন হয়। কাৰণটো হৈছে মৃত্যুৰ আগত কোনো উইল কৰি থৈ যোৱা নাছিল। তেতিয়া আপোনাৰ প্ৰয়োজন হ'ব সাকচেছন চাৰ্টিফিকেট তথা উত্তৰাধিকাৰী প্ৰমাণপত্ৰৰ। সাকচেছন চাৰ্টিফিকেট তথা উত্তৰাধিকাৰী প্ৰমাণপত্ৰ পাবলৈ এখন পিটিশ্যন বনাই চিভিল কোৰ্টত ফাইল কৰিব। তেতিয়া কোৰ্টে মৃত্যু হোৱা সেই ব্যক্তিজনৰ সকলো লিগেল হিয়াৰ্ছক হিয়াৰিঙৰ কাৰণে মাতিব। হিয়াৰিং হৈ যোৱা পিছতহে কোৰ্টে আপোনাক সাকচেছন চাৰ্টিফিকেট তথা উত্তৰাধিকাৰী প্ৰমাণপত্ৰ দিব। এতিয়া কথাটো হ'ল সাকচেছন চাৰ্টিফিকেট তথা উত্তৰাধিকাৰী প্ৰমাণপত্ৰ বনাবলৈ কি কি ডকুমেণ্টছ লাগিব জানিব বিচাৰে নেকি? কমেণ্টত ইনফৰ্মেটিভ লিখক, মই DM কৰি দিম। প্ৰতিগৰাকী মানুহৰ কেতিয়াবা নহয় কেতিয়াবা ৰিলটো কামত আহিব, গতিকে শ্বেয়াৰ এটাকে কৰি দিয়ক। ধন্যবাদ।